টাইমত ছাত্ৰ ছাত্ৰীসকলে দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 10,000 টকা পৰ্যন্ত স্কলাৰশ্বিপ পাব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকৰ বন্ধুবৰ্গলৈ চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি গল এনপিএছ স্কলাৰশ্বিপ 2024 তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এনপিএছ স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে সংগ্ৰহ কৰিব লাগিব এইবোৰ প্ৰমাণপত্ৰ তো আপোনালোকে যদি এনপিএছ স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক তো কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব এতিয়া বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো প্ৰমাণপত্ৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে বেংক একাউণ্ট তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও বেংক একাউণ্ট বনোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে নতুনকৈ বেংক একাউণ্ট বনাব লগতে ছাত্ৰ ছাত্ৰীসকলৰ স্কুল কলেজৰ নথিপত্ৰৰো প্ৰয়োজন হ'ব স্কুল কলেজৰ নথিপত্ৰ নোহোৱাকৈ কিন্তু এনপিএছ স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব নোৱাৰিব 3 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড ছাত্ৰ ছাত্ৰীসকলে যদি এনপিএছ স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে তেন্তে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড নোহোৱাকৈ কিন্তু আবেদন কৰিব নোৱাৰিব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে বাসস্থানৰ প্ৰমাণপত্ৰ তো পাৰিলে ডমিচিয়েল সাৰ্টিফিকেট এখন সংগ্ৰহ কৰি থব তাৰ পিছত কোৱা হৈছে আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম সাৰ্টিফিকেট তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইনকাম সাৰ্টিফিকেট উঠোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰিয়ালৰ ইনকাম সাৰ্টিফিকেটটো সংগ্ৰহ কৰি থব লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কাষ্টত পৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কাষ্ট সাৰ্টিফিকেটখন সংগ্ৰহ কৰি ৰাখিব লাগিব তো সাধাৰণতে এই কেইখন প্ৰমাণপত্ৰ সংগ্ৰহ কৰি থব যদিহে এনপিএছ স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে তো আবেদন কেতিয়া আৰম্ভ হ'ব কেনেকৈ কৰিব বিস্তাৰিত যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত সেই বিষয়ত আলোচনা কৰিবলৈ চেষ্টা কৰিম তো আজি ইমানেই ধন্যবাদ।